কেতিয়াবা যদি কিবা ভুল কৰিছিলো হস্পিটালত মাফ কৰি দিব আৰু স্যাर भूल ही करा नहीं तो মাজুলী पूरा माने हो गया हमारा ट्रांसफर क्या बात बोल रहे हाँ सच्ची में ভাল লাগিল আৰু কেতিয়াবা লগ পাওঁ নেজানো ভালকে খাওঁ हेलो गाइस আমি এতিয়া বজাৰ কৰিব যাম মানে মোৰ ফালৰ পৰা কিবা এটা আছে আজি ভিডিওটো চাই থাকিলে গম পাব আপোনালোকে আৰু হেতু মোৰ ঘৰৰ বুলিয়ে ক'ব লাগিব আমাৰ ঘৰৰ ওচৰৰ আলিকাখৰ হয় তো মই এতিয়াতো গৈ আছো ন ইয়াৰ পৰা তো মোৰ জায়গাত ইহঁত আহিছে থ্যাংক ইউ আহাৰ কাৰণে আজি কিবা এটা হ'ব আৰু তো আমি কি কি বজাৰ কৰো মানে ভিডিওটো আপোনালোকে সম্পূৰ্ণ চাব ভাল পাব কাৰণ মই জিটি কন্টেন্ট নবনাও আপোনালোকে চাওক আৰু কমেন্ট কৰিব তো আগলৈকে বলক এতিয়া তো আমি আহি পালো বিশাল চাও বিশালৰ পৰা কি কি আমাক লাগা বস্তু আছে তো সেইখিনি লাগাখিনি আমি বিশালৰ পৰা লৈ যাম তো বলক ভিতৰত লৈ কিবা কানি ইয়াৰ পাপৰ আৰু চাউল দাইল এনেকৈ মিলাই মিলি কিবা কানি অলপ ল'লোঁ তো বাকী আগলৈকে চাই থাকক গম ইয়াৰ পৰা ওলালোঁ আৰু বহুত বজাৰ আছে ढेर बजार আছে আজি বাপ ৰে হেনি তো হয় কিবা কবি নেকি ढेर बजार আছে ढेर আজি খানা তাৰমানে লাগা নাই কি ঠাণ্ডা লাগছে নেকি ঠাণ্ডা লাগছে বজাৰ আছে যাই আছো মাজুলীৰ পৰা মানে हो गया हमारा ट्रांसफर क्या बात बोल रहे हाँ सच्ची में मैं यहाँ पे मतलब टेम्पोररी आया था ना मेरा ओरिजिनल प्लेस ऑफ पोस्टिंग गुवाहाटी में ही था तो उसके दौरान आज करेगा कुछ तो कुछ हाँ जा रहे हैं ना ये जो भैया है ना ये और ये बहुत अच्छे मतलब इन लोग का बिहेवियर मैनर्स सब कुछ अच्छा है और इनका जो सामान वगैरह है हम हमेशा यहाँ से ही लेता है মাজুলী पे जब भी आता है जब भी कोई सामान ज़रूरत होता है ग्रोसरी वगैरह सब यहाँ से ही लेता है तो आप लोग भी आना कभी कभार आने से तो ठीक है ना भैया फिर मिलेंगे मतलब श्योर मिलेगा মাজুলী तो आना पड़ेगा ही आपको सब्जी लो 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 सब ये लो ये सलाम भाई पूरा प्याज आलू प्याज गोटे লাগি আছে কামত বেয়াও লাগে বেচাৰা বহুত কষ্ট হৈছে আজি দুখ সঁচাকে দুখ লাগি আছে না পিয়াজ কাটা কাৰণে কান্দি আছে তাকে এইবোৰ বজাৰ ঢেৰ কাম আছে আজি হা মানে বিয়া এখন সৰু সৰু বিয়া হে গ'ব ओ मेरे दिल के लिफाफे में तेरा खत है जानिया कसम से मोर खास মানুহজন আহি পালে বৰ্তমান ই থাকিলে মোৰ বহুতখিনি হেল্প হ'ল হয় উপায় নাই লেটকৈ আহিলেও আৰু বহুত কাম আছে সেইখিনি হেল্প হ'ব এতিয়া আমি মাংস আনিব যাম মাংস মানে কি হ'ব মাটন তো অলপ মাংস আনিব যাম ঠিক আছে আহিছোঁ দেই আজি হা অঁ মাংস লৈ ল'লোঁ ইয়া গৈ আছোঁ আগলৈকে গাইছ কি কম আৰু খালি হেৰি চব ধুব লগা আছে উপায় নাই খানা দিছোঁ যিহেতুকে কামটো কৰিবই লাগিব গোটেইখিনি কাম কৰি কিবাকৈ ৰান্ধি মেলি খুৱাই পেলালি ভালদৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ শান্তি দে আৰু কি হয় দেখাইছোঁ দেই ঘৰৰ গৰু গাখীৰৰ দৈ আৰম্ভণিতে দি দিলোঁ বিছমিল্লা বুলি সৰিয়হ তেল মিঠাতেল তো গাইজ বনাই আছোঁ দেই আৰু অকণমান ভালকৈ খুৱাই থৈ যাওঁ লাষ্টৰ সাজ টেষ্টি মাজুলী যাতে মোৰ ষ্টাফখিনি মনত থাকে চালামে এনেকৈ এসাঁজ খুৱাইছিলে তো সেই গতিকে অলপ স্পেচিয়েলকৈ বনাব ট্ৰাই কৰি আছোঁ নাজানো কেনেকুৱা হয় লাষ্টত জনাম আৰু ৰিভিউ দিম আপোনালোকক
আমাৰ ইনভাইট কৰা ষ্টাফখিনিৰ পৰা ৰিভিউ ল'ম, ভিডিঅ'টো দেখিব পাব। তো ফাইনেলি ডান। আমাৰ দালি বনোৱা দালি প্ৰচেছ চলি আছে। কেনেকুৱা পালে খাই? টেষ্টি হৈছে না ছাৰ? কালি লগ পাম আমাৰ লাষ্ট আইটেম, যিয়ে তাৰমানে মাটন নাখায় তাৰ কাৰণে অকণমান পনীৰ আনিছোঁ। তো অলমষ্ট আমাৰ কমপ্লিট হ'ল খানাৰ আইটেম, এতিয়া খোৱাহে কথা আৰু। কেনেকুৱা হ'ল? আৰু আমাৰ পুলিচ ভাই কি ক'বা? জুই আৰু লস্কৰ ভাই ধুনীয়া। এতিয়া আমাৰ গলো হাঁহি যাওঁ ডাঙৰ কেৰি বেগ আছে ৰ'বা। চুনমণি আমাৰ মাংস নাখায়, পনীৰ লৈছে আৰু দালি। ভাইটি কেনেকা আহিছা তুমি? ভণ্টি নেকি? একো নাই, মিষ্টেক। মঞ্জুলা বা কেনেকা? আমাৰ দীপশিখা টিকু ভাল লাগিল আৰু কেতিয়াবা লগ পাওঁ নাজানো, ভালকে খাওঁ। এয়া লাষ্ট আমাৰ আহিছে আমাৰ নকন্যা আৰু এয়া হিন্দু, মানে বিয়া যাবা বেছি দিন হোৱা নাই, মানে বহুত খিনাই গ'ল। কিবা কাম চাগে বেছি কৰিব দিছে নেকি হিন্দু ঘৰত নাজানো দেই। তাৰপিছত আমাৰ ছোৱালী কিন্তু আমাৰ জাহ্নৱী বা কিন্তু কামত পিছ নপৰে, কাম কৰা আৰু এইফালে প্ৰীতি আৰু আজি পাৰ্টিটো মানে অৰ্গেনাইজ কৰা হৈছে মোৰ ফালৰ পৰা। মই গৈ আছো ইয়াৰ পৰা আৰু জাহ্নৱী বাৰ ফালৰ পৰা। জাহ্নৱী বাৰ মানে ৰিচেণ্টলি দিয়া হ'ল, চ' আমি দুটাই মিলাই পেলাই পাৰ্টিটো দিছো। নাজানো কেনেকুৱা হৈছে কিবা কবা? ইণ্ডোটো মাংস দেখাই বাৰু পঢ়ি গৈছে। এইটো আমাৰ মানে চিভিলৰ মাজুলীৰ মানে মেইন বেটছ, মানে এইকেইটা মানুহ নহ'লে চিভিল নচলে, বন্ধ কৰি দিয়া লাগিব। আমাৰ চিভিলৰ মেইন আৰু এখেতটো আমাৰ চিভিলৰ এখেত নহ'লে কোনো চেলাৰিও নাপায়। আৰু এইটো আমাৰ মানে হস্পিটেলৰ অনাৰ বুলিয়ে ক'ব পাৰি। তাকেতো লোকেল ক'ব সিদ্ধাৰ্থ কেনেকা হৈছে? খানা কেনেকা হৈছে? কেনেকা হৈছে? মনোজ ভাই কেনে? মজা। দীপ এই ফিজিঅথেৰাপি আৰু ওম প্ৰকাশ লাগব নেকি? শেষত অন্তিম অৱস্থা ন? এতিয়া অন্তিম অৱস্থা আৰু এতিয়া অন্তিম অৱস্থাত আমিও দিন কৰো আৰু দিন আছ কিবা ক পাৰ্টি শেষ হ'ল, এতিয়া লাষ্ট প্ৰেছাৰ আমি এতিয়া সামৰণি মাৰো দে আৰু কি কওঁ, আমি এতিয়া খাওঁ দে। খাই লৈ পুৰা আড্ডাত বিজি, এতিয়া গাপ্পে চলি আছে গাপ্পে। আছে সকলোৱে চিনিয়ে পায় আমাৰ মাজুলী চিভিল হস্পিটেলৰ ডিগ্ৰী চুপাৰিনটেণ্ডেণ্ট ছাৰ ডক্টৰ মানিকগিৰি। তো ছাৰে আমাক বহুতখিনি নিজৰ ল'ৰা নিচিনা সন্মান দিলে, মৰম দিলে। লগতে আমাৰ হস্পিটেলৰ গোটেই অল ষ্টাফ আৰু মাজুলীবাসীয়ে যি মৰম দিলে, যি অনুভূতি দিলে, সেয়া মোৰ কাৰণে সদায় স্মৰণীয়, হেৰিবোৰ সদায় মনত থাকিবই। যি তাহানি মই পাহৰিব নোৱাৰোঁ। ছাৰে মোক যিখিনি সন্মান দিলে সেয়া মোৰ অতীতৰ কাৰণে মোৰ এটা মেমৰেবল ডে হিচাপে হৈ যাব। সেই গতিকে ময়ো মোৰ ফালৰ পৰা এটা সৰুকৈ ছাৰক সন্মান যাচিব বিচাৰিছোঁ। আহিম ছাৰ।
আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ নাই, যিহেতুকে তেখেতে ছুটীত আছে, তো ছাৰক বহুত মিছ কৰিলোঁ। আকৌ ছাৰক লগ কৰিব আহিম, ছাৰৰ মৰমো আছে আমাৰ লগত সদায়। আকৌ লগ পাম, আকৌ আহিম মাজুলীবাসীৰ ওচৰত, ছাৰৰ ওচৰত। তো ছাৰৰ মৰম পাহৰিব কেতিয়াও নোৱাৰোঁ। দেখিছে থাকিবা, আহিলে আহিবা চিয়ৰ ছাৰ দেই। এতিয়া লাষ্ট টাইম নহয় একচুৱেলি, ছাৰক আকৌ লগ পাম, আহিম। ছাৰৰ মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়া ছাৰে আমাক লাঞ্চৰ কাৰণে মানে খুৱাব নি আছে। ছাৰৰ এইটো একচুৱেলি লাঞ্চ নহয়, ছাৰৰ মৰম হয়, মৰমতে এসাঁজ খুৱাব। তো গৈ আছোঁ ছাৰৰ লগত। ছাৰ কেতিয়াবা যদি কিবা ভুল কৰিছিলোঁ হস্পিটেলত, মাফ কৰি দিব আৰু ছাৰ। গুৱাহাটী গ'লে এতিয়া আমাৰ ঘৰত যাব লাগিব। ঠিক আছে ছাৰ, তো আমি খাব গৈ আছোঁ। ইয়াতে মই 1.5 বছৰ কাম কৰিলোঁ। এইটো আমাৰ চিভিলৰ ICU হয়। তো ইয়াতে মোৰ বহুতখিনি মেমৰিজ সোমাই আছে। লগতে আমাৰ এইকেইটা ষ্টাফ বুলি ক'ব নোৱাৰি একচুৱেলি, নিজৰ বা ভনীৰ নিচিনা। লগতে ফ্ৰেণ্ড বুলিও ক'ব পাৰি, বা ভনী বুলিও ক'ব পাৰি, সকলোখিনি আমাৰ মাজতে আছে। তো আজিৰ কাৰণে বুলি নহয়, বাই নিদিওঁ, লগ পাম মিছ কৰিম। তো বেয়া লাগিব, কাৰণ এঠাইত মানে এডজাষ্ট হৈ যোৱাৰ পিছত লাগে সময় যিমানে নহওক, 1 বছৰ হওক 2 বছৰে হওক, কিন্তু এটা জেগাত এডজাষ্ট হ'বলৈ কাৰণে 2-3 দিনে কাফি হৈ যায় যদি ভাল হয়। তো মোৰ কাৰণে সেইখিনিয়ে কাফি। বহুত আশীৰ্বাদ পালোঁ, বহুত মৰম পালোঁ, বহুত ভাল পোৱা পালোঁ। তো আজি ইয়াৰ পৰা যাব ওলাইছোঁ। যদি মোৰ চকুত চকু পানী নাই, কিন্তু অন্তৰখনত কিবা কানি চলি আছে। তো সেইটো মই দেখাব বিচৰা নাই। মই সদায় লগত হাঁহি ভাল পাওঁ, মই নিজে হাঁহি ভাল পাওঁ। চ' সেইকাৰণে মই আপছেট হোৱা নাই, আপছেট হ'ম আৰু পিছত। আমাৰ দুখ লাগিছে, আকৌ ক'ব পৰা নাই, কিন্তু উপায় নাই আৰু যিহেতুকে যাব লাগিবই, কাৰণ ইয়াতে মোক টেম্পৰাৰী দিছিলে। তো কি ক'ম, আহিবা আকৌ মাজুলীলৈ, মিছ কৰিম বা বহুত মিছ কৰিম, আহিবা। এই বা পলালে মানে বেয়া লাগিছে, কান্দিব গ'ল চাইডত। আছক কিবা ক'বা? মই কি ক'ম ভাই, মোৰতো পালে ভাল লাগিল হয়। মই আহিলো, তই যাবি এতিয়া। মানে লগ পোৱাৰ পিছত 2 দিন খাচী মাংস বনাই দিম। তুমি অহাৰ পিছতেতো মই যাব লাগিব না, তোমাৰ কাৰণেতো মই যাব পাৰিম না। তো কি ক'ম আৰু আমাৰ ৰিংকু ভাই, ইয়াকতো চিনি পাইছে, মোৰ আগৰ ভিডিঅ'টো আছে। তো ই মোৰ ঘৰৰে হয়, আলহীও হয়। মানে ই ইয়াতে আছাম পুলিচ মানে কাম কৰি আছে, জব কৰি আছে। তো আমাৰ লগতে থাকে। তো ৰিংকু ভাই কিবা ক'বা? ভাই এতিয়া তুমি গৈছা, নেক্সট মই আহিম, লগ পাম আৰু। তো বাই বাই দিলে। এইখন মোৰ বিচনা, আৰু এইটো ৰুম আমাৰ কোৱাৰ্টাৰ, আৰু এইখন নিপুলৰ। এই ৰুমটোত ভালেখিনি ইম'চন জড়িত হৈ আছে। তো ইম'চন সদায় থাকিব লগত, ৰুম চেঞ্জ হ'ব পাৰে, জেগা চেঞ্জ হ'ব পাৰে, বাট মেমৰিজ সদায় মেমৰিজ হৈ থাকিব। আৰু এইখিনি আমাৰ সতীৰ্থ, চিনিটো পায় এখেতক। আৰু আমাৰ নতুন সতীৰ্থ আমাৰ ঘৰৰে হয়, আৰু নিকিতা আমাৰ ছিনিয়ৰ হয়। তো আৰু এইটো আমাৰ কিটচেন। আজি অকণমান চাফা তাফা কৰি দি গ'লোঁ দেই, আৰু মই এইগিলা নতুনকৈ অলপ লগাই দিলোঁ, এইখিনি অলপ চাফা কৰি দিলোঁ। আৰু এইটো আমাৰ বাচন ধোৱা, মানে ইফালে এজন পুৰা থাকে। তো ইয়াতে আপোনালোকে হয়তো কিছুমান ভিডিঅ' পাইছে, খানা চানা বহুত বনালোঁ, বহুত আপোনালোকে ভিডিঅ' পাইছে, বহুতক খোৱালোঁ। তো নিজৰ লগতে আনেও ভাল পালে, ময়ো ভাল পাইছোঁ ইয়াতে থাকি খাই মেলি। তো এই জেগাটোৰ লগতে মাজুলীকো বাই বাই দিম। আজি ইয়াৰ পৰা আকৌ আহিম, আকৌ লগ পাম সকলো। কি ক'ব, যাম আৰু আজিৰ পৰা। বেয়া লাগিছে, উপায় নাই, লগ পাম। আজিকালি মাজুলীত থাকিবও পাৰে, লণ্ডনত থাকিবও পাৰে, মানুহ সদায় লগ পামেই নেকি? দোষ ভাই, ভাই ৰাহুল ভাই আহিবা, লগ পাম ৰ। লগ পাম। ডিব্ৰুগড় বেছি বেয়া লাগিছে, গৈ আছে কান্দি আছে, দিবা। So nice to meet you, Yara. Bye. এয়া আমাৰ পাইলট প্ৰাঞ্জল দা, আৰু দাদাৰ নামটো নাজানো বাৰু মই, গৌৰৱ দা। আৰু আপোনাৰ নাম? মোৰ পাইলট ৰাজীৱ। তো মাজুলীত প্ৰথম যাত্ৰা মই ইয়াত্ৰাতে কৰিছিলোঁ, আজি মাজুলী ইয়াত্ৰাতে হ'ব গৈ আছে। তো কি ক'ম আৰু, মানে কি এতিয়া এখন নতুন বাছ দিছে মাজুলী, গুৱাহাটী টু মাজুলী। এনেকুৱা বহুত বাছ এভেইলেবল আছে।
মই ডিছক্ৰিপশ্যনত প্ৰাঞ্জলদাৰ নাম্বাৰটো দি দিম। কোনোবাই যদি আমাৰ গুৱাহাটী ফালৰ পৰা আহিব বিচাৰে মানে কোনো প্ৰব্লেম নোহোৱাকৈ যি চিট বিচাৰে আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। নাম্বাৰটো তলত দিয়া থাকিব। লগতে আজিৰ কাৰণে বাই বাই প্ৰাঞ্জলদা। কেতিয়াবা ফুৰিব আহিলে লগ পাম আকৌ কণ্টেক্ট কৰিম। চিয়'ৰ গুৱাহাটী গ'লে ক'ব।